গুড মৰ্নিং এভৰিৱান আপোনালোকৰ বাবে বহু বেছি ভাল খবৰ ইণ্ডিয়ান এয়াৰফৰ্চৰ ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছে আজিৰ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব কাৰণ বহুকেইটা পদ আছে য'ত নেকি বেলেগ বেলেগ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছ ডিগ্ৰী পাছ গতিকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব য'ত নেকি আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব এই পদকেইটাত কিন্তু অফলাইন এপ্লাই কৰিব লাগিব যেহেতু অফলাইন এপ্লাই কৰিব লাগিব আপোনালোকে পোষ্টেলত গৈ যি পদত এপ্লাই কৰিব বিচাৰে সেই পদটোৰ বাবে এপ্লিকেশ্যন ফৰ্মখন fill up কৰি আপোনাৰ যিবোৰ ডকুমেন্ট আছে সেইখিনি পঠাই দি আপোনালোকে এপ্লাই কৰিব পাৰিব মানে অফলাইন এপ্লাই কৰিব পাৰিব অফলাইন এপ্লাই চলিলে বহু লৰা ছোৱালী গম নাপায় সেই কাৰণে আপোনালোকে কৈ দিলো অফলাইন এপ্লাই কৰিব লাগিব এই পদকেইটা যে ওলাইছে ইণ্ডিয়ান এয়াৰফৰ্চৰ ফালৰ পৰা টোটেল পদ আছে 1515টা এই টোটেল পদকেইটা যে আছে আপোনালোকে গোটেইকেইটা পদৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন বেলেগ বেলেগ পাব কোনটো পদত এপ্লাই কৰিব আপোনালোকে ভিডিঅ'টো চালেহে গম পাব ইয়াতে এপ্লাই কৰা লাষ্ট ডেটটো 30 দিনলৈকে দিছে মানে কি 3 তাৰিখে এডভাৰটাইজখন ওলাইছে মানে মেৰ 3 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব গতিকে এই পদকেইটা যেহেতু অফলাইন এপ্লাই কৰিব লাগিব আপোনালোকে ভালদৰে শুনি ল'ব কোনটোৰ বাবে এডুকেশ্যনাল কোৱালিফিকেশ্যন কি বা আপোনালোকৰ এজ লিমিট কিমান প্ৰথমতে মই এজ লিমিটটো কৈ দিছো ইয়াতে ফৰ অল পোষ্ট মানে গোটেইকেইটা পদৰ বাবে ইয়াতে 18 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব লগতে ইয়াতে এজ ৰিলেক্সেশ্যন আছে 3 বছৰ ওবিসিৰ বাবে 5 বছৰ এসটি এসসিৰ বাবে আৰু 10 বছৰ যি সকল মানে ফিজিক্যালি হ্যান্ডিক্যাপ এই সকলৰ বাবে আছে 10 বছৰ এজ ৰিলেক্সেশ্যন মানে আপোনালোকে জানে পিডব্লিউডি যিবোৰ আছে তেওঁলোকৰ বাবে 10 বছৰ এজ ৰিলেক্সেশ্যন আছে ইয়াতে বেলেগ বেলেগ ঠাইৰ বাবে বেলেগ বেলেগ পদ আছে মানে যেটো লোকেশন আছে সেই হিচাপত পদ আছে মই কৈ দিছো ওয়েস্টার্ন এয়ার কমান্ড ইউনিটৰ বাবে আছে 362টা সাউথার্ন এয়ার কমান্ডৰ বাবে আছে 28টা ইষ্টাৰ্ণ ওয়ান এয়ার কমান্ডৰ বাবে আছে 132টা সেন্ট্রাল এয়ার কমান্ডৰ বাবে আছে 116টা তাৰপিছত মেইনটেনেন্স কমান্ডৰ বাবে আছে 479টা ট্ৰেইনিং কমান্ডৰ বাবে আছে 407টা এই টোটেল যিবোৰ ইউনিট আছে সকলোতে বেলেগ বেলেগ ভাগ কৰি দিছে এতিয়া মই আপোনালোকক যেহেতু এডুকেশ্যনাল কোৱালিফিকেশ্যন বেলেগ বেলেগ সকলো কেইটা পদৰ বাবে কৈ দিম এই সিলেকশন গম পালে লাষ্ট ডেট গম পালে পদ গম পালে লগতে আপোনালোকে গোটেইখিনি কোড কিমানটা পদ আছে সেইখিনি কথা গম পালে এতিয়া এডুকেশ্যনাল কোৱালিফিকেশ্যন য'ত নেকি আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট প্ৰথম পদটো হৈছে সিনিয়ৰ কম্পিউটাৰ অপাৰেটৰ য'ত নেকি আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা মানে ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সত কিন্তু ইয়াতে 1 ইয়াৰ এক্সপিৰিয়েন্স থাকিব লাগিব ইলেক্ট্ৰনিক ডাটা প্ৰসেসিঙৰ তাৰ পিছত 2 নম্বৰ পদটো হৈছে সুপাৰিনটেণ্ডেণ্ট ষ্ট'ৰ ইয়াতে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব মই নৰমালি কৈ যাম আপোনালোকে যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনালোকে গম পাব যে কোনটো পদত এপ্লাই কৰিলে আপোনালোকে কোনটো মানে এডুকেশ্যন কোৱালিফিকেশ্যন দিব লাগিব প্ৰথমতে আপোনালোকক নৰমালি কৈ যাম তাৰ পিছত আপোনালোকে যেতিয়া এই এডভাৰটাইজমেন্টখন চাব তেতিয়া নিশ্চয় গম পাই যাব তাৰ পিছত ষ্টেনো গ্ৰেড 2 ৰ পৰা 12 পাস হ'ব লাগিব মানে ইয়াতে আপোনালোকে ভালদৰে শুনিব যেহেতু 12 পাস কৰা ল'ৰা ছোৱালী বেছি থাকিব গতিকে মই এইখিনি কৈ দিও 12 ক্লাছ পাস অৰ ইকুইভেলেন্ট ফ্ৰম এ ৰিকগনাইজড বোৰ্ড অৰ ইউনিভাৰ্চিটি স্কিল টেষ্ট নৰ্মছ মানে ইয়াতে কি দিছে 10 MTS মানে W80 WPM মানে ওয়ার্ড পার মিনিটত আপোনালোকে 80 লিখিব লাগিব মানে হিন্দী আৰু ইংলিশ দুটাতে বেলেগ বেলেগ 50 MTS ইংলিশ 65 MTS হিন্দী অন কম্পিউটাৰ মানে কম্পিউটাৰত আপোনালোকে টাইপিং কৰিব লাগিব এইখিনি কথা বহুতে জানে তাৰ পিছত লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে LDCৰ বাবে 12 ক্লাস পাস ফ্রম এ রিকগনাইজড বোর্ড এ টাইপিং স্পিড 35 WPM মানে ওয়ার্ড পার মিনিট 35 টা লিখিব লাগিব ইংলিশত অর 30 WPM ইন হিন্দী মানে কথাটো মই কৈ দিও মানে ইয়াতে মিনিটত ওয়ার্ড লিখিব লাগে 35 ইংলিশ লগতে হিন্দী লিখিব লাগিব 30 মানে হিন্দীটো যেহেতু অলপ মুশকিল আমাৰ বাবে সেই কাৰণে ইয়াতে বেলেগ বেলেগ তাৰপিছত হিন্দী টাইপিছ আছে পদটো ইয়াতো 12 পাস লগতে ইয়াতো আপোনালোকে সেম ইয়াতে হিন্দী টাইপিং আৰু ইংলিশ টাইপিং কৰিব লাগিব তাৰপিছত আছে ষ্ট'ৰ কিপাৰ ইয়াতে 12 পাস ইয়াতে প্ৰায় এইখিনি একে কিন্তু এপ্লাই কৰাৰ সময়ত আপোনালোকে প্লিজ ভালদৰে চাই ল'ব যে কোনটো পদত ইয়াতে যেহেতু ভিডিঅ'টো দীঘলীয়া হ'ব সেই কাৰণে মই আপোনালোকক বেছি ব্ৰিফলি কৈ নাথাকো তাৰপিছত সিভিলিয়ান মেকানিকেল ট্ৰান্সপোৰ্ট ড্ৰাইভাৰ ইয়াতে অৰ্ডিনাৰী গ্ৰেড আছে এইটো যেহেতু ইয়াতে মেট্ৰিক পাস কৰিলে আপোনালোকে এপ্লাই কৰিব ভালদৰে শুনি ল'ব এইটো মেট্ৰিকুলেশ্যন পাস অৰ ইকুইভেলেন্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজড বোৰ্ড অৰ ইউনিভাৰ্চিটি মাষ্ট বি হোল্ডিং এ ভেলিড চিভিল ড্ৰাইভিং লাইচেন্স ফ্ৰম লাইট এণ্ড হেভি ভেহিকেলছ মানে এইটো কথা ইয়াতে মই আপোনালোকক সহজভাৱে বুজাই দিওঁ
মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব এই পদটোত, যিটো আছে চিভিলিয়ান মেকানিকেল ট্ৰেন্সপোৰ্ট ড্ৰাইভাৰ। কিন্তু ইয়াতে হেভি ভাইকেল লাইচেন্স লাগিব, মানে আপোনালোকৰ গাড়ীৰ যিবোৰ লাইচেন্স থাকে সেই লাইচেন্স থাকিব লাগিব, তেতিয়াহে এই পদটোৰ বাবে আপোনালোকে ইলিজিবল হ'ব পাৰিব। যদি আপোনালোকৰ লাইচেন্স নাই তেনেহ'লে বনাই লওক, তেতিয়াহ'লে আপোনালোকৰতো টেনশ্যন নাই। তাৰপিছত কুক অৰ্ডিনাৰী গ্ৰেড, ইয়াতো মেট্ৰিকুলেশ্যন হ'ব লাগিব, কিন্তু 1 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মানে যিবোৰ মানে অলপ এক্সপিৰিয়েঞ্চ থকা পদ আছে সেইবোৰত বয়সীয়াল মানুহবোৰে বেছি এপ্লাই কৰিব পাৰিব, কাৰণ সিহঁতৰ এক্সপিৰিয়েঞ্চ থাকে। তাৰপিছত পেইণ্টাৰত আছে ইয়াতে 10 পাছ ফ্ৰম এ ৰিকগনাইজ বোৰ্ড অৰ ইনষ্টিটিউট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, মানে ইয়াতে ITI লাগিব, নহ'লে অৰ এক্স ছাৰ্ভিচমেন ইন এপ্ৰপ্ৰিয়েট ট্ৰেড ভাইচ পাৰ্টনাৰ পেইণ্টাৰ, মানে ইয়াতে এক্সপিৰিয়েঞ্চ থাকিব লাগিব, নাইবা আপোনালোকে ITIৰ ফালৰ পৰা ইয়াতে কৰিব লাগিব এইটো পদত পেইণ্টাৰত। তাৰপিছত কাৰ্পেণ্টাৰ, ইয়াতো 10 পাছ, কিন্তু ইয়াতো ITI বুলি ধৰি লওক, মানে ছেম এইকেইটা পদ। তাৰপিছত আয়া মানে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল এনেকুৱা থাকে যে এনেকুৱা পদ আছে, ইয়াতো মেট্ৰিকুলেশ্যন পাছ, ইয়াতে কিন্তু অলপ বেলেগ, মই আপোনালোকক কৈ দিওঁ। মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট qualification from a recognized board or university, desirable 1 year experience as a AYA in hospitals or nursing homes from an organization or institute, মানে ইয়াতে অলপ বেলেগ, যেহেতু এইটোত ছোৱালীও এপ্লাই কৰিব পাৰিব, মানে ছোৱালীৰ পদ আছে এইটোত। ইয়াতে নাৰ্ছিঙৰ পৰা এক্সপিৰিয়েঞ্চ থাকিব লাগিব 1 year, মানে যিবোৰ ছোৱালীয়ে হয়তো ফাৰ্মাচিষ্ট কৰি আছে তেওঁলোকে বেছি অলপ সহজতে এপ্লাই কৰিব পাৰিব। তাৰপিছত হাউচ কিপিং ষ্টাফ, ইয়াতে ফিমেল আছে চাফাইৱালী, ইয়াতে ছোৱালীৰ বাবে, ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে মাত্ৰ মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব, মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ বোৰ্ড, মানে মাত্ৰ মেট্ৰিক পাছ কৰিলে এই পদটোত আপোনালোকে এপ্লাই কৰিব পাৰে, কোনো টেনশ্যন নাই। তাৰপিছত লাউন ড্ৰাইমেন, ইয়াতে মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট বা বোৰ্ড, desirable 1 year experience in to be from an organization or institute, মানে এইটোতো এক্সপিৰিয়েঞ্চ লাগিব, ল'ৰাসকলে যিহেতু ধুবিৰ এক্সপিৰিয়েঞ্চ বহুতৰে নাথাকে, গতিকে এইটো পদৰ বাবে আমি আশা কৰি লাভ নাই। তাৰপিছত মেড ষ্টাফ, ইয়াতে মেট্ৰিকুলেশ্যন পাছ হ'ব লাগিব আৰু লগতে 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মানে বেছিভাগ পদত মেট্ৰিক পাছ, কিন্তু কিছুমানৰ ড্ৰাইভিং লাইচেঞ্চ লাগে বা এক্সপিৰিয়েঞ্চ লাগে। তাৰপিছত মাল্টিটাস্কিং ষ্টাফ, ইয়াতে মেট্ৰিকুলেশ্যন পাছ, কিন্তু ইয়াতো 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব, যিটো পদৰ বাবে আছে সেইটোতহে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আপোনালোকক কৈ দিওঁ, মই হয়তো আপোনালোকক বেছি দীঘলীয়াকৈ কৈ থকা নাই, ধৰি লৈছোঁ আপুনি যদি LDAত এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ LDAৰ ওপৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব তেনেকুৱা। বাকী যিবোৰ নৰ্মেল আছে সেইবোৰত ড্ৰাইভিং লাইচেঞ্চ বা ছোৱালীৰ বাবে কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। এটা পদ আছে যিটো পদৰ মই কৈ দিলোঁ, গতিকে বেছিভাগ পদত মেট্ৰিক পাছ, কিন্তু ইয়াতে বেছিভাগ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। মই আপোনালোকক যিমান পাৰোঁ সহজভাৱে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। যেতিয়া এপ্লাই কৰিব, আপোনালোকে যোনটো পদত এপ্লাই কৰিব বিচাৰে সেই পদটোত আপোনালোকে চাই ল'ব কোনখিনি ডিটেইলছ বা কোনটো, ইয়াতে যিহেতু বহুকেইটা পদ আছে, মই আৰু টাৰ্ণাৰ আছে, ৱায়াৰলেছ অপাৰেটৰ, মেকানিক আছে, তাৰপিছত আছে লেডাৰ ৱৰ্কাৰ আছে, ট্ৰেডছমেন মেড আছে। ইয়াতে কিন্তু আপোনালোকে মেট্ৰিকুলেশ্যন পাছ অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ বোৰ্ড অৰ এক্স ছাৰ্ভিচমেন অফ এপ্ৰিপিয়েট ট্ৰেড, মানে কথাটো বুজি পাইছে, এক্সপিৰিয়েঞ্চ থকা হ'লে বেছি ভাল, নহ'লে এক্স ছাৰ্ভিচমেন হ'লে বেছি ভাল। নাইবা আপোনালোকৰ যদি এইখিনি আছে যে মই ITIৰ পৰাই পাছ কৰিছোঁ, তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে। তাৰপিছত ইয়াতে ফিটাৰ মেকানিকেল ট্ৰেন্সপোৰ্ট আছে, আৰু এটা পদ আছে ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ, তাৰপিছত আছে ফায়াৰমেন। গতিকে এই পদকেইটাত ফায়াৰমেনটো ইম্পৰ্টেণ্ট, মই কৈ দিওঁ, মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ বোৰ্ড, কিন্তু ইয়াতে কেইটামান বস্তু আছে, যেনে মাষ্ট হেভ আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইনিং ইন ফায়াৰ ফাইটিং আণ্ডাৰ এ ষ্টেট ফায়াৰ ছাৰ্ভিচ অৰ এ ৰিকগনাইজ ইনষ্টিটিউট অফ ৰিপুট। মানে কি কৈছে মই কওঁ, যদি আপোনালোকে ফায়াৰমেনটোত এপ্লাই কৰিব বিচাৰে তেনেহ'লে 10 পাছ হ'লেই হ'ব, কিন্তু ইয়াতে আপোনালোকে মানে শিকি আহিব লাগিব, মানে মাষ্ট হেভ আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইনিং কৰা হ'ব লাগিব, য'ত নেকি ইয়াতে আপোনালোকৰ ৰিকগনাইজ ইনষ্টিটিউট বা আপোনালোকৰ যিকোনো ইউনিভাৰ্চিটি হ'লেও হৈ যাব। গতিকে ইমান দীঘলীয়া কৰি নাথাকোঁ, লাষ্ট ডেটটো গম পাইছে। আপুনি যেতিয়া এপ্লাই কৰিব, মানে ফৰ্মখন ওলাই ল'ব, সেই পদকেইটাত এপ্লাই কৰোঁতে আপোনালোকে ভালদৰে চাই ল'ব যে কোনটো পদত এপ্লাই কৰিব বা কোনটো পদত এপ্লাই কৰিব আপোনালোকে পাৰিব। গতিকে আপোনাৰ যিখিনি আছে সেইখিনি থাকাক চাই আপুনি ভিডিঅ'টো গম পালে আৰু সেইটো পদত এপ্লাই কৰিব। গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, বহুত দীঘলীয়া হ'ল। কোনটো পদত এপ্লাই কৰিব পাৰিব আপোনালোকে কমেণ্টত জনাব, আৰু মই যিমান পাৰোঁ আপোনালোকক যিটো নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনৰ লিংকটো দি দিম, আপোনালোকে এড্ৰেছখন পঢ়ি ল'ব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যদি ইম্পৰ্টেণ্ট কিবা আছে ইনষ্টাগ্ৰাম আইডি ডেছক্ৰিপশ্যনত গৈ মেছেজ কৰিব পাৰে। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।